প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চন একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লম্বা পানীৰ পাইপে যিটোৱে নেকি শ কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকে ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছো। এণ্ড নেক্সট 5 years আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছ পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছো। আৰু আমি ইয়াত উল্লেখ কৰিছো যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে, ভূটানত পানী থাকে, অৰুণাচলত পানী থাকে। এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছো। বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছো যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয়, কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰো বিকজ আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন নাই। এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটি আমি অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ অধীনত আনিব খুজিছো, যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহক আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰো।